বাইদেউসকল নমস্কাৰ। আপোনালোকলৈ মোৰ ইউটিউব চেনেলত আকৌ এবাৰ স্বাগতম জনাইছোঁ। এবাৰ এইটো পাৰ্টত আপোনালোকক জনোৱা হ'ম আজি মই অমৃত বিশ্ব আন্দোলনৰ ছেকেণ্ড পাৰ্ট লৈ আহিছোঁ। কেনেকৈ আপোনালোকে জিঅ'টেক ফটো আপলোড কৰিব পাৰিব। চ' বাইদেউসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰি শেষলৈকে চালে আপোনালোকে গম পাব। আপোনালোকে বহুত 6টা ফটো আপলোড কৰিব লাগিব, 6 ফটো। 6টা ফটো আপলোড কৰোঁতে অলপ সময় লাগে, গতিকে আপোনালোকে ভিডিঅ' ৰাখিব। এতিয়া কেনেকৈ আপোনালোকে এপটো কেনেকৈ ডাউনলোড কৰিব লাগিব ডিষ্ট্ৰিক্ট ৱাইজ সেইটো আপোনালোকক আগৰ ভিডিঅ'টো দেখাইছিলোঁ, মই এতিয়া আকৌ দেখাবলৈ চেষ্টা কৰিম। এয়া আহক, আপোনালোকে প্ৰথমতে মই ইয়াত দিয়া আছে aba.assam.gov.in আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ আহিব অমৃত বিশ্ব আন্দোলনৰ এই এপ। এইখিনিত আহিলে আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আহিব এয়া এইটো লিংকত খোল খাব। এইটো লিংকত খোল খোৱাৰ লগে লগে আপোনাৰ যিহেতু তিনি লাইন আমাৰ লেফ্ট হেণ্ড ছাইডত দিয়া আছে, আপোনালোকৰ বাওঁ হাতত দিয়া আছে। এই তিনি লাইন ডটত আপোনালোকে ক্লিক কৰিলে হোম এছ অফ ইনফৰমেশ্যন ডাউনলোড এপ এপিকে ইয়াত দিয়া আছে। ৰেনু ৰেজিষ্ট্ৰেশ্যন নিউ ৰেজিষ্ট্ৰেশ্যন, গতিকে ৰেনু আৰু নিউ ৰেজিষ্ট্ৰেশ্যন 5 আগষ্টলৈকে চলি আছে। তাৰপিছত 5 আগষ্টলৈকে চলি আছে, তাৰপিছত বন্ধ হৈ যাব। আৰু আপোনালোকৰ ফটো আপোনালোকে আপলোড কৰিব লাগিব। ফটো ক্লিক কৰা, যিহেতু প্লান্টেশ্যন ড্ৰাইভ চলি আছে, প্লান্টেশ্যনৰ অমৃত বিশ্ব আন্দোলনৰ প্লান্ট কৰা 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে। আৰু তাৰপিছত ফটো যদি আপোনাৰ কিবা নেটৱৰ্ক প্ৰব্লেম থাকে তেতিয়াহ'লে আপোনালোকে 20 আগষ্টলৈকে আপলোড কৰিব পাৰিব। তো আপোনালোকে কেনেকৈ এপ আপোনালোকে ডাউনলোড কৰিব, ইয়াত প্ৰথমতে ডাউনলোড এপিকে এই লিংকত ক্লিক কৰিব। এয়াই আপোনালোকে চাব, আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্ট আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। ইয়াত দিয়া আছে হোজাই, যোৰহাট, কামৰূপ, লখিমপুৰ, মাজুলী আৰু ৱেষ্ট কাৰ্বি আংলং। এইখিনি দিয়া আছে, আমাৰ গোটেই অসমৰ গোটেই ডিষ্ট্ৰিক্ট গোটেই জিলা দিয়া আছে। গতিকে আমি 21 চিৰিয়েল নাম্বাৰত আছে কাৰ্বি আংলং, গতিকে ব্লু বাটন যিটো আছে এইখিনিতে আমি ক্লিক কৰিলে এটা ডাউনলোড এপটো হৈ যায়। ইয়াত ডাউনলোড কৰিলে ইয়াত চাব, আপোনালোকে ডাউনলোড কৰিলে এনেকুৱা দেখিব, এনেকুৱা আহিব। এইখিনি ডাউনলোড কৰিলে আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ লগে ডাউনলোড হৈ যাব, যিহেতু মই অলৰেডি ডাউনলোড কৰা হৈছে। ডাউনলোড কৰাৰ পিছত ইনষ্টলেশ্যন কৰি দিব আপোনালোকে। ইনষ্টলেশ্যন কৰাৰ পিছত ডাউনলোডটো শেষ আছে। ইয়াতে 34 MB আছে, 34 MB চাফিচিয়েণ্ট ৰাখিব ফোনত। আপলোড কৰাৰ লগে লগে আপোনালোকে ইনষ্টল কৰি দিব লাগে। ইনষ্টল কৰাৰ লগে লগে আপোনালোকৰ এতিয়া মই ইনষ্টল কৰাৰ লগে লগে কি আহিব এইটো আপোনালোকলৈ মই দেখুৱাবলৈ চেষ্টা কৰিম। এইখিনি চাই ল'ব আপোনালোকে। পেজখন খোল খাব, পেজখন ক্লিক কৰাৰ লগে আপোনালোকে ডাউনলোড কৰাৰ পিছত বাইদেউসকল চাব, এই পেজখন খুলি অহাৰ লগে লগে এইখন দেখিব অনলাইন ৰেজিষ্ট্ৰেশ্যন ফ্ৰী ছেডিং প্লান্টেশ্যন আৰু অমৃত বিশ্ব আন্দোলনৰ বিষয়ে জানিব বিচাৰিছে। আপোনালোকে ইয়াত পঢ়িব পাৰে, ধুনীয়াকৈ দিয়া আছে। এইখিনি পেজ আপোনালোকে পঢ়ি ল'ব পাৰে যদি আপোনালোকে পঢ়িব মন গৈছে যে কিহৰ কাৰণে অমৃত বিশ্ব আন্দোলন। আৰু অমৃত বিশ্ব আন্দোলনৰ এইটো আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কেতিয়া লঞ্চ কৰিছিলে, কিয় লঞ্চ কৰিছিলে, এক পেৰ মা কি নাম, এইটো আমাৰ নিজৰ মাৰ নামৰ কাৰণে আমি মানে প্লানটো লগাম। এতিয়া আপোনালোকে চাব, নিচত দিয়া আছে মোবাইলত হোম বাটন, ৰেজিষ্ট্ৰেশ্যন আৰু লগইন আছে। আপোনালোকে ৰেজিষ্ট্ৰেশ্যনটো ক্লিক কৰিলে এইখিনি পেজ আহিব। ৰেজিষ্ট্ৰেশ্যন যেনিবা আপোনালোকৰ চেল্ফ হেল্প গ্ৰুপ PNRD, এইখিনি যদি ঘৰৰ কোনোবা যদি লগাব বিচাৰে অন্য মেম্বাৰ, এতিয়া আদাৰ ইণ্ডিভিজুৱেলছত দিব পাৰে। আমাৰ বিভিন্ন আশা কৰ্মীসকলেও ৰেজিষ্টাৰ কৰিছে, এডুকেশ্যন ইনষ্টিটিউশ্যন, টি গাৰ্ডেন আৰু ভিলেজ টিউশ্যনৰ VDP-সকলেও ৰেজিষ্টাৰ কৰিছে। আমাৰ যিহেতু চেল্ফ হেল্প গ্ৰুপ, গতিকে চেল্ফ হেল্প গ্ৰুপ আপোনালোকে ক্লিক কৰিব পাৰে। এইটো হৈছে নতুন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে, নতুন ৰেজিষ্ট্ৰেশ্যন কিছুমানে কৰিব যদি বিচাৰিছে, এতিয়াও হোৱা নাই 5 আগষ্টলৈকে। এতিয়া আহিলে আপোনালোকৰ আচল কথাটো হ'ল ফটো কেনেকৈ আপলোড কৰিব। আপোনালোকে ফটো আপলোড কৰিবলৈ গ'লে প্ৰথমতে কি কৰিব লাগিব, প্ৰথমতে আপোনালোকে ফটো 6টা ফটো আপোনালোকে ধুনীয়াকৈ জিঅ'টেক ফটো খিচি ল'ব। মোবাইলত 6টা পুলিৰ 6টা ফটো ডিফাৰেণ্ট এংগেলত আপোনালোকে লৈ আপোনালোকে ফটো খিচি থৈ দিব। ফটো খিচি থোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এই লগইন পেজত সোমাব। লগইন এয়া এই আপোনালোকৰ মেইন হেৰিটো আহিছে। এতিয়া ষ্টাৰ্ট মোবাইল নাম্বাৰটো ক্লিক কৰাৰ লগে লগে তাৰপিছত আপোনালোকে কি কৰিব লাগিব, যদি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো নাজানে, আগত যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰিলে বা ৰেনিউ কৰাৰ পিছত ৰেজিষ্টাৰ নাম্বাৰ যিটো পায় SH বা কিবা এটা নাম হেৰি লৈ আহে চিৰিয়েল নাম্বাৰ। তো মই যিকোনো এটা চিৰিয়েল নাম্বাৰ কৈ দিলে কি হ'ব, আপোনালোকে চিৰিয়েল নাম্বাৰ SH0 বা 47 বা 3475128 এনেকুৱা মানে ইয়াত মানে তাৰপিছতে আপোনালোকে পাব এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো দি দিব আপোনালোকে SH0 বা 4737521 বা যিকোনো এটা। তাৰপিছত আহিছে আপোনাৰ গেট OTP। যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো যদি নিদিয়ে, পাহৰি গ'ল বা নাজানে, তেতিয়াহ'লে আপোনালোকে গেট OTP ক্লিক কৰক। যদি আপোনাৰ মোবাইল ৰানিং নাম্বাৰ আছে, ওচৰত আছে, বাইদেউসকল আছে, সেইটো কৰিব পাৰে। যদি নাই, মোবাইল নাম্বাৰ হেৰালে বা মোবাইল নাম্বাৰ ইনকামিং নাই, আউটগোয়িং নাই, ৰেনিউ হৈ গ'ল, তেতিয়াহ'লে আপোনালোকে আগত ডিফল্ট OTP ৰেনিউ হৈ গ'ল, তেতিয়াহ'লে আপোনালোকে মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰাৰ পিছত ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যনটো মাৰি দিব। তাৰপিছত আপোনালোকে লগইন কৰিব। লগইন কৰাৰ লগে আপোনালোকে এই পেজটো খোল খালে আপোনালোকৰ আছে যে মেম্বাৰৰ নাম থাকিব, মোবাইল নাম্বাৰ থাকিব, এড্ৰেছ থাকিব। গতিকে আপোনালোকে 6খন ফটো যিহেতু জিঅ'টেক ফটো আপোনালোকে ক্লিক কৰি থৈছে মোবাইলত, বা আপুনি ডাইৰেক্ট ক্লিক কৰি থ'ব মোবাইলত, স্ক্ৰীনশ্বট কৰি নল'ব। বেলেগ বাইদেউৰ পৰা স্ক্ৰীনশ্বট ল'লে কি হ'ব, আপোনালোকৰ লোকেশ্যন ডাটাটো হেৰি হ'ব। গতিকে আপোনালোকক মই দেখাই দিম কেনেকৈ আপলোড কৰিম। ইয়াতে ভালকৈ চাই ল'ব। আপলোড ফটো ক্লিক কৰিলে কি হ'ব, ইয়াতে আপোনালোকৰ আহিব প্লানটো চিলেক্ট কৰিবৰ কাৰণে। আপুনি কি প্লানটো লগাইছে সেইটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। কি প্লান লগাইছে, বিভিন্ন ধৰণৰ প্লান দিয়া আছে ইয়াতে। তো মই মহাগুনি চিলেক্ট কৰিম। মহাগুনি যিহেতু মই বাইদেউগৰাকীয়ে লগাইছিলে, তো মহাগুনি মই চিলেক্ট কৰিবলৈ দেখাইছোঁ। ইয়াত মই চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ লগে আপোনাৰ চিলেক্ট হ'ল। তাৰপিছতে অ'পেন কেমেৰা ক্লিক কৰি আপোনালোকে ফটো উঠাব পাৰে ডাইৰেক্টলি, বা য'ত লাইভ লোকেশ্যন হেৰি কৰিব নালাগে। অ'পেন কেমেৰা ক্লিক মাৰিলে তাত GPSৰ চিম্পলখিনি আহিব, তাত আপোনালোকে ডাইৰেক্ট ক্লিক কৰিব লাগে। কিবা চিষ্টেম আছে তাত, সিহঁতৰ লোকেশ্যনটো ট্ৰেছ হৈ যায় তাত। ইয়াত আছে যদি আপোনালোকে আপলোড কৰিব বিচাৰিছে তেতিয়াহ'লে অ'পেন গেলাৰীত যাব। অ'পেন গেলাৰীত গ'লে আপোনালোকৰ ফটো যিহেতু খিচি থোৱা আছে, তো বাইদেউগৰাকী মই ফটো লৈছিলোঁ GPS কেমেৰাৰ ফটো। GPS কেমেৰাটো লোৱা এইটো ক্ৰপ কৰিলোঁ। বাইদেউগৰাকী ফটো লোৱাৰ লগে লগে ফটোটো অলপ পিছত লোড হৈ যাব। এইখিনি আপোনালোকে যদি বেয়া লাগিছে, আপোনালোকে গ্ৰীণ বটনটো ক্লিক কৰি পেলাই আপোনালোকে কাটা যিটো চাইন আছে তাতেও আপোনালোকে কাটি দিব পাৰে। এতিয়া মই আপলোড কৰি দিছোঁ। আপলোড কৰাৰ লগে অলপ সময় লাগিব, নেটটো যদি ফাষ্ট নহয়। এটা ফটো আপলোড কৰাৰ অলপ সময় লাগিব, যিহেতু তাত 3.5 বা 4.5 এনেকুৱা। ইমেজ ছাকচেছ হেজ বিন আপলোডেড ছাকচেছফুলি প্লান ID আপোনাৰ দিয়া আছে ইমান। আৰু ডাছবৰ্ডত যাব, আকৌ সোমাব লাগিব। আকৌ সোমাই পেলাই আপুনি আকৌ অ'পেন গেলাৰীত যাব। অ'পেন গেলাৰীত গৈ পেলাই আপোনালোকে আকৌ মই ছেকেণ্ড ফটো, এতিয়া বাইদেউগৰাকী ছেকেণ্ড ফটোটো মই আপলোড কৰিম। আকৌ ছেকেণ্ড ফটো পালোঁ মই। প্লানটো চিলেক্ট কৰি ল'ব কি আছে। প্লানটো চিলেক্ট কৰাৰ লগে লগে মই প্লান বাইদেউগৰাকী যিহেতু মহাগুনি লগাইছে, মই মহাগুনি আকৌ চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ লগে আপলোড কৰি দিলোঁ। প্লানটো মানে কি পুলি লগাইছে আপুনি পুলিৰ নেমটো ইয়াত চিলেক্ট কৰি ল'ব। আকৌ 2টা ID পালোঁ। তাৰপিছতে আকৌ এটা ফটো আপলোড কৰিম মই। আকৌ এটা ফটো আপলোড কৰিলে কি হ'ব, মোৰ বাইদেউগৰাকী এটা ফটো পালোঁ মই। বাইদেউগৰাকীৰ 3টা ফটো এতিয়া ৰিকুৱাৰ্ড হৈছে, দেখিছেনে। এতিয়া চিলেক্ট কৰিব লাগিব মহাগুনি। যদি আপোনালোকে চিলেক্ট নকৰে,
কি পুলি লগাইছে গছ পুলি এইটো দিছ ফিল ইজ ৰিকুৱাৰ্ড বুলি ক'ব ইয়াত দিয়া আছে আকৌ আপলোডিং হৈ আছে যেহেতু লোডিং হৈ আছে আপলোড কৰি আছোঁ এয়া যদি আপোনালোকে প্লান লিষ্টটো চাব আপোনালোকৰ ইয়াত আহি যাব প্লান লিষ্ট কেইটা হেৰি কৰিলে আপোনালোকে এয়া আপোনাৰ লোড এটা দুটা তিনিটা লোড হ'লে তেতিয়া আপোনালোকে লাগিছে কৰিব পাৰে আকৌ ৰিফ্ৰেছ কৰিলে আহি যাব তাৰপিছত আহিছে আপোনালোকৰ আৰু হোম বাটন আকৌ কৰিবলৈ তিনিটা লোড কৰি গৈছে বাইদেউগৰাকী আৰু তিনিটা আছে আকৌ তিনিটা আপোনাৰ আৰু এটা পালে বাইদেউ এটা ফটো তিনিবাৰ আপলোড দিব কৰিব এটা প্লান ৰিকুৱাৰ্ড সব অটোমেটিক হয় এটা ফটো যদি আপুনি তিনিটা লোড কৰিছে ধৰা পৰিব আপোনালোকে লোড কৰিব নোৱাৰিব তো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ যদি বুজি নাপায় আপোনালোকে কাইণ্ডলি মেছেজ কৰিব মই আপোনালোকক সহায় কৰিম যদি সোনকালে যদি আপলোড ফটো হৈ যায় তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব এতিয়া বাইদেউগৰাকী চাৰিটা ফটো গ'ল চাৰিটা ফটোৰ ভিতৰত আৰু এটা ফটো আপলোড দিব বিচাৰিম মই পাঁচটা আপোনালোকক মই দেখাই আছোঁ এতিয়া লাষ্ট ফটো মই আপলোড কৰিম বাইদেউগৰাকী যিহেতু পুলি পাঁচটা পুলি লগোৱা হ'ল এতিয়া লাষ্ট শেষ ফটো আপলোড কৰি দিছোঁ আৰু এটা প্ৰব্লেম মই দেখাই দিছোঁ বাইদেউগৰাকীৰ যদি GPS ফটো নহয় কেনেকুৱা কি প্ৰব্লেম হ'ব সেইটো মই লাষ্টত অৱশেষত দেখাই আছোঁ যদি GPS কেমেৰা ফটো নহয় মহাগনি মই লোড কৰি দিছোঁ এতিয়া লোডিং হৈ আছে এতিয়া চাব আপোনালোকে যদি মই ফটো এটা আৰু আপলোড এনে কৰিব বিচাৰিছোঁ অপেন কেমেৰা যিকোনো ফটো মই হেৰি কৰিব বিচাৰিছোঁ ধৰক এক্সাম্পল হিচাপে ল'লোঁ এইখন ফটো ল'লোঁ এইখন ফটো GPS কেমেৰা নহয় মই ল'লোঁ ধৰক মই ইয়াতে মাৰিলোঁ এয়া যদি GPS কেমেৰা নহয় প্লিজ ছিলেক্ট ইমেজ হুইচ হেজ লোকেশ্যন মেটা ডাটা বুলি দেখোঁ যদি GPS কেমেৰা দি ফটো মাৰা নহয় যদি স্ক্ৰীনশ্বট আহিছে আপোনালোকৰ যিকোনো ফটো মই ইয়াত ক্লিক কৰাৰ লগে লগে মই ইয়াত যদি GPS কেমেৰাৰ ফটো নহয় এইখন ফটো মই ক্লিক কৰি দিব বিচাৰিলে এইটো প্ৰব্লেমটো দেখাব আপোনালোকে চাব সেইটো যদি প্ৰব্লেম হয় আপোনালোকে কাইণ্ডলি মোক জনাব আৰু মেছেজ দিব এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিম যদি অপেন কেমেৰা যদি কৰে আপোনালোকক মই ধৰক চিলেক্ট কৰি ল'লোঁ প্লাণ্ট যেনেবা অৰ্জুন বা অশোক বা বাদাম যিকোনো মই গছ চিলেক্ট কৰাৰ লগে লগে অপেন কেমেৰা কৰিলে কি হ'ব অপেন কেমেৰা কৰাৰ পিছত আপোনালোকে ডাইৰেক্টলি ফটো এনেকুৱা ক্লিক মাৰি ফটো ক্লিক কৰি লৈছোঁ অপেন ডাইৰেক্টলি তাৰপিছত অ'কে মাৰি দিব অ'কে মাৰাৰ লগে লগে এয়া আহিছে এইখিনিত GPS ফটো কেমেৰা নালাগে ক্ৰপ মাৰাৰ লগে লগে আপোনালোকে ফটো আপোনালোকে এনেকুৱা লোড কৰিব পাৰিব আপলোড কৰিব পাৰিব তো ডাইৰেক্ট ফটো মাৰাটো বহুত সহজ গতিকে আপোনালোকে যদি বিচাৰে ডাইৰেক্টলি আপলোড কৰিব বিচাৰে তেতিয়াহ'লে আৰু ভাল তো বাইদেউ চাব আপোনালোকক মই ইয়াত বেক আহিবলৈ দেখালোঁ বাইদেউগৰাকীৰ যিহেতু ইয়াতে 6টা ফটো আপলোড কৰি দেখাইছে 6টা ফটো আপলোড হৈ গ'ল এটা প্লান লিষ্ট আপোনালোকে চাব পাৰে ইয়াৰ ওপৰত ৰিফ্ৰেছ মাৰিলে বাইদেউগৰাকীৰ কেইটা ফটো আপলোড কৰা হ'ল এই 6টা ফটো 1 2 3 4 5 6টা ফটো হ'ল বাইদেউগৰাকী হোম বটনত গ'ল এতিয়া মই লগ আউট কৰি দিম বাইদেউ লগ আউট কৰিলোঁ ছেটিং বটনত গৈ পেলাই লগ আউট কৰি দিলোঁ চ' সকলো গম পাইছে চাগে এতিয়া লগ ইন কৰিলে আপোনালোকে এনেকুৱা পেজ পাব আপোনালোকে আকৌ এবাৰ কৈ দিছোঁ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ তাৰপিছত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাথাকিলে OTP ইয়াত কেনেকৈ OTP পাব ইয়াত OTP গ'লে OTP যাব তাৰপিছত এই নাম্বাৰ স্ক্ৰীণত ওলোৱা চিকিউৰিটি নম্বৰটো ইয়াত এণ্ট্ৰি নাম্বাৰ দিয়াটো আপোনালোকে ইয়াত এণ্টাৰ কেপচাত মাৰি দিব তাৰপিছত লগ ইন কৰিলে লগ ইন কৰাৰ লগে লগে আপোনালোকে পেজটো খোল খাব আপলোড কৰি দিব চ' ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি কিবা সুধিব আছে আপোনালোকে কণ্টেক্ট কৰিব ধন্যবাদ